আজি অসমৰ হিয়াৰ আমঠু প্ৰয়াত জুবিন গাৰ্গৰ 53তম জন্মদিন। সেয়ে যোৰহাটৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে এই জন্ম দিৱস বিভিন্ন ধৰণে উদযাপন কৰা পৰিলক্ষিত হয়। যোৰহাটৰ মালৌ পথাৰত উত্তৰ পশ্চিম যোৰহাটবাসীয়ে অনুষ্ঠিত কৰিছে জুবিন গাৰ্গৰ 53 সংখ্যক উপজা দিন। এনেকৈ যোৰহাটত অসম গণ পৰিষদৰ যোৰহাট সমষ্টিৰ উদ্যোগত আজি জুবিন গাৰ্গৰ জন্মদিনক জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰে। আমি পাছৰ জন্মত যিসকল আহিব তেখেত আমি জুবিন গাৰ্গৰ যিটো চিন্তা চেতনা বা যিটো তেখেতসকলৰ মাজলৈ লৈ যাব লাগিব সেইবিলাক আমাৰ দায়িত্ব। একেদৰে যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান জিষ্টৰ প্ৰাংগণত জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ আৰু প্ৰতিমূৰ্তি নিৰ্মাণৰ শুভাৰম্ভণি। যোৰহাটৰ শব্দ নামৰ এটি আগশাৰীৰ সংগীত প্ৰতিষ্ঠানে জুবিন গাৰ্গৰ এই 53 সংখ্যক জন্মদিনটোৰ লগত সংগতি ৰাখি সংগীত আৰু নৃত্য অনুষ্ঠানৰ আয়োজন কৰে। আজি মালৌ পথাৰত উত্তৰ পশ্চিম যোৰহাটবাসীয়ে অনুষ্ঠিত কৰিছে জুবিন গাৰ্গৰ 53 সংখ্যক উপজা দিন। আজি দিনটোৰ 18 নৱেম্বৰ তাৰিখটোৰ পৰা উত্তৰ পশ্চিম যোৰহাটৰ মালৌ পথাৰ সৰ্বোদয় মহাবিদ্যালয় বাকৰিৰ পৰা আমি জুবিন গাৰ্গৰ জন্মদিনৰ এই উদযাপনৰ স্থলীৰ পৰা আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে জুবিন গাৰ্গক আজি আমি হেৰুৱা আজি কেইবাটা দিনো হ'ল, প্ৰায় 2 মাহ হ'ল। জুবিন গাৰ্গৰ এই দিনটোৰ কাৰণেই আমি মানুহখিনি সদায় হাৱা ধৰি খাইছোঁ, আমি অভাৱ অনুভৱ কৰিছোঁ। আমি সেয়ে আজিৰ দিনটো তেখেতৰ জন্মদিনটোত আধ্যাত্মিকতাৰে আজিৰ দিনটো উদযাপন কৰা হৈছে। আজি দিনজোৰা কাৰ্যসূচী তেখেতৰ 53টা নাহৰ পুলি ৰোপণ কৰিছোঁ। 53টা নাহৰ পুলি ৰোপণৰ পাছতে নাম প্ৰসংগ হৈছে। তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকেই আৰু তেখেতসকলৰ সকলোৱে এই অনুষ্ঠানটো সহযোগিতা আগবঢ়াইছে। আমি আজি প্ৰায় 2 বজাত এইটো অঞ্চলৰ ছাত্ৰ ছাত্ৰীসমূহ জুবিন অনুৰাগীয়ে
10,000 মানুহৰ এই মালপথাৰ সৰ্বোদয় মহাবিদ্যালয় বাকৰিৰ পৰা জুবিনৰ মায়াবিনী গীতটো মানে পৰিৱেশন কৰিব। আমি এতিয়া ইতিমধ্যে ৰাইজ আহি আছে, ছাত্ৰ ছাত্ৰীসকল আহি আছে, আৰু ইয়াৰ পাছতেই আৰু ৰাতিলৈ এখন আমি ভাওনা আয়োজন কৰিছোঁ। ভাওনাখনৰ কাৰণে আমি আমন্ত্ৰণ কৰি আনিছোঁ, আৰু সৰ্বাধিক মানুহ হাজাৰ হাজাৰ মানুহ আজি এই মালপথাৰ বাকৰিত উপস্থিত হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু আজি আমি এটা বিচাৰিছোঁ, জুবিনৰ এটা দিন, তেখেত আমাৰ মৃত্যু হোৱা নাই, মৃত্যুৰ দিনটো আমি পাতিবলগীয়া নহয়। জুবিনৰ আজি উদযাপন কৰাৰ দিনটো হৈছে তেওঁৰ জন্মদিনটোৰ লগত লাগি আমি অসমৰ পৰা অসম দিন হিচাপে আমি ঘোষণা কৰিবলৈ অসম চৰকাৰ আনিছোঁ। আমি অসম দিন হিচাপে বিচাৰিছোঁ জুবিনৰ দিনটো, আৰু সেয়ে ভাবিছোঁ সকলো ৰাইজৰ আজি এই পদাৰ্পণে আজি মালপথাৰ এই ভৱোদয় কলেজৰ বাকৰিত সাফল্যমণ্ডিত কৰিব। ধন্যবাদ। আমাক লাগিবই ন্যায়ৰ কাৰণে। আমি তেখেতক চৰকাৰে সময় লৈছে, চৰকাৰৰ সময়ৰ প্ৰতি আমি চৰকাৰক সন্মান জনাই তেখেতক লোৱাৰ সময়ৰ প্ৰতি আমি অপেক্ষা কৰি আছোঁ, আৰু আমাৰ জুবিনৰ ন্যায় লাগিবই। আমি আজি সমবেত হৈছোঁ সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত। যোৱা এমাহৰ আগতেই উত্তৰ পশ্চিম যোৰহাটৰ পূবে বহতীয়া গাঁও, পশ্চিমে কাকডোঙা দলং, উত্তৰে 8 নম্বৰ স্পাৰ, দক্ষিণে আমাৰ হাইৱেত এই সমূহ ৰাইজক একত্ৰিত কৰি আজি 18 তাৰিখে মৰণোত্তৰভাৱে প্ৰথমবাৰৰ বাবে আমাৰ হিয়াৰ মাথো জুবিন গাৰ্গ ডাঙৰীয়াৰ জন্ম 53 বাৰ্ষিকী অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ। ইয়াত আমি ৰাইজৰ সহায় সহযোগিতা বহুত ভাল ধৰণে পাইছোঁ। আমি এই চেগতে আপোনালোকৰ মাধ্যমৰ জৰিয়তে অঞ্চলবাসী ৰাইজৰ এই সহযোগিতাৰ বাবে আমি সমিতিৰ তৰফৰ পৰা আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আশা এটাই যে জুবিন গাৰ্গৰ কায়িকভাৱে আমাৰ মাজত নাই যদিও তেখেতৰ আদৰ্শ ৰাজিক আমি জীয়াই ৰাখিব লাগিব। সেই আদৰ্শ ৰাখি জীয়াই ৰখাৰ স্বাৰ্থতে এনেদৰে অনুষ্ঠানবিলাক কৰিব বিচাৰিছোঁ। আজি আমাৰ সমিতিয়ে তেখেতে ভাল পোৱা নাহৰ পুলি তেখেতৰ 53টা বৰ্ষ গঢ় কৰাৰ বাবে 53টা নাহৰ পুলি আমি পুৱা ভাগতে ইয়াত ৰোপণ কৰিছোঁ। এইদৰে আমি তেখেতক আমাৰ মাজত জীয়াই ৰাখিম। শেষত আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি জুবিন গাৰ্গৰ কি হৈছিলে ছিংগাপুৰত, আচল প্ৰকৃত সত্যটো কি, জুবিন গাৰ্গৰ ক্ষেত্ৰত ন্যায় আমি বিচাৰোঁ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। ধন্যবাদ। জয় অসম। যোৰহাটত অসম গণ পৰিষদৰ যোৰহাট সমষ্টিৰ উদ্যোগত আজি জুবিন গাৰ্গৰ জন্মদিনৰ জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰে। 4গৰাকী ব্যক্তিক গ্ৰন্থবন্ধু আৰু 2গৰাকীক প্ৰকৃতি বন্ধু সন্মানেৰে বিভূষিত কৰে।
পৰিষদ দলে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ 53 সংখ্যক যি জন্মদিন, এই জন্মদিন জাতীয় স্বাভিমান দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু আমি তিয়ক সমষ্টিটো দলৰ নিৰ্দেশনা অনুসৰি আজি এই কাৰ্যসূচী সুন্দৰভাৱে ৰূপায়ণ কৰিছোঁ। দলে যি কাৰ্যসূচী আমাক দিছে সেই কাৰ্যসূচী মতে আমি পুৱাৰ ভাগৰ পৰা আজি দিনতীয়া কাৰ্যসূচী এই কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ জুবিন গাৰ্গ প্ৰেমী যি ৰাইজ বা আমাৰ দলীয় সতীৰ্থসকল আহি ইয়াত উপস্থিত হৈছে আৰু সুন্দৰভাৱে কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আৰু আজি তেখেতৰ এই 53 সংখ্যক যি জন্মদিন, এই দিনটোত আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু তেখেত য'তেই আছে ত'তেই শান্তিৰে থাকক, যাতে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতে শান্তিৰে থাকি আমাৰ অসমীয়া সমাজ জীৱনৰ বাবে তেখেতৰ যি আধৰুৱা কাম বা আধৰুৱা চিন্তা চৰ্চা থাকি গৈছে, এতিয়াও যিখিনি বাকী ৰৈ গ'ল যাতে আমাক আশীষ প্ৰদান কৰক, আমি সেই কামখিনি যাতে অসম আৰু অসমীয়া স্বাৰ্থত সুন্দৰভাৱে অনাগত দিনৰ বাবে আমি আগবঢ়াই লৈ যাব পাৰোঁ। অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে আমাৰ হিয়াৰ আমঠু ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ বিহীনভাৱে তেখেতৰ এই 52 বছৰৰ যিটো জন্মদিন, 53 বছৰৰ জন্মদিন ভাগ অসম গণ পৰিষদ দলে সমগ্ৰ অসমৰ যিমানবিলাক বিধানসভা সমষ্টি আছে তাত এইটো জাতীয় স্বাভিমান দিৱস হিচাপে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল'লে আৰু সেই অনুসৰিয়ে আজি তিয়ক বিধানসভা সমষ্টিয়েও দিনজোৰা কাৰ্যসূচীৰে ঈশ্বৰপুত্ৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ ডাঙৰীয়াৰ জন্মদিন ভাগ আমি অনুষ্ঠিত কৰিছোঁ। আজি কেইবাগৰাকী বক্তা আমাৰ ইয়ালৈ আহিছে, কেইবাগৰাকীও কিতাপৰ বন্ধু আমাক যোৰহাটৰ, তেখেতসকলক আমি সম্বৰ্ধনা জনাইছোঁ। জুবিন গাৰ্গ যিহেতু তেখেতে গীতিকাৰ সুৰকাৰ সংগীতজ্ঞ নহয়, তেখেতে কিতাপ পঢ়ি খুব ভাল পাইছিল, লগতে তেখেতে প্ৰকৃতিক খুব ভাল পাইছিল, বৃক্ষক ভাল পাইছিল আৰু অসমৰে এজন প্ৰখ্যাত বৃক্ষ বন্ধু প্ৰকৃতিবিদ আনন্দ আগলাক আজি আমি আনি ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত আমি জুবিন গাৰ্গ ডাঙৰীয়া বিষয়ে আমি বেছি ক'ব নোৱাৰোঁ, এইবাবে ক'ব নোৱাৰোঁ যে জুবিন গাৰ্গেই জুবিন গাৰ্গ বিহীন আজি অসমীয়া জাতি এইটো ভাবিবলৈ বৰ টান হৈছে। আৰু লগতে যে জুবিন গাৰ্গে যিখিনি কথা কৈ গ'ল গীতৰ যোগেদি বা কেতিয়াবা তেখেতে গীত পৰিৱেশন কৰি থাকোঁতে কিছুমান কৈ যায়, সেই কথাখিনিও কিন্তু আমি উপলব্ধি কৰিব লাগিব। আজি আমি এটা কথা ক'ব লাগিব যে কেইবাগৰাকী বক্তাই কৈছে যে জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব নতুন প্ৰজন্মক আমিবোৰ গ'লোঁ আজিৰ পৰা আৰু 20 বছৰৰ পাছত জন্ম হোৱা সেই শিশুসকলেও যাতে গম পাব লাগিব যে অসমত এজন ঈশ্বৰপুত্ৰ জন্ম হৈছে। গুৰুজনাক যেনেকৈ আজি আমি স্মৰণ কৰোঁ, আমি ঠিক তেনেকৈ জুবিন গাৰ্গকো যাতে অনাদি অনন্ত কাললৈ যাতে অসমীয়া মানুহে তেনেধৰণে পালন কৰে। ইয়াৰ কাৰণে আমি অসম গণ পৰিষদ দলে এই জুবিন গাৰ্গ ডাঙৰীয়াক আমি আজিৰ দিনটো জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰিছোঁ। যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান জিষ্টৰ প্ৰাংগণত আজি অসমৰ হিয়াৰ আমঠু প্ৰয়াত জুবিন গাৰ্গৰ 53তম জন্ম দিৱসৰ লগত সংগতি ৰাখি যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে যোৰহাটৰ ৰাইজৰ বাবে জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ আৰু প্ৰতিমূৰ্তিৰ ফিতা কাটি শুভাৰম্ভণি কৰে। উক্ত কাৰ্যসূচীত যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানী, 22 নম্বৰ পশ্চিম হোলোঙাপাৰ পঞ্চায়তৰ সভানেত্ৰী ৰূপা বৰা, হোলোঙাপাৰ জিলা পৰিষদৰ সদস্য ৰূপক ৰঞ্জন শইকীয়া উপস্থিত থাকে। সমান্তৰালভাৱে শুভাৰম্ভণি কাৰ্যসূচীৰ লগত সংগতি ৰাখি জুবিন গাৰ্গ দেৱৰ 53তম উপজা দিনৰ কেক কাটি উপস্থিত ৰাইজ ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত প্ৰাণৰ শিল্পীজনক আজিৰ দিনটোত শ্ৰদ্ধাৰে সোঁৱৰে। আপোনালোকে আমাৰ মাজত উপস্থিত হৈ যেনেদৰে ভগৱানৰ লগতে আপোনালোকৰ সকলোৰে ওচৰতে প্ৰাৰ্থনা জনাইছোঁ যাতে আমি এখন সৰ্বাংগ সুন্দৰ আমি যি পৰিকল্পনা কৰিছোঁ সেই পৰিকল্পনা কৰাৰ মতে এখন সৰ্বাংগ সুন্দৰ সভাৰ কামলৈ আগবাঢ়িবলৈ যোৱাৰ আগতেই তাৰ প্ৰাক মুহূৰ্তত
আমাৰ প্ৰাণৰ শিল্পীজনৰ যি জন্মদিন সেই জন্মদিনৰ কেক আমি কাটিবৰ বাবে আগবাঢ়িছোঁ। আমাৰ ডিচি ডেকা মানুহটো বেছি পাৰিব মই অলপ বেছিকৈ দিব খুজিছোঁ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু জুবিন হেপী বাৰ্থডে টু ইউ ঠিক আছে আমাৰ ডিচি ডেকা মানুহটো বেছি পাৰিব মই অলপ বেছিকৈ দিব খুজিছোঁ তোমার ছবি তুমি যে মোৰ প্রাণৰে চেঁচাটো পাল নামি অহা ৰ'দৰে নৈ মোৰ পুৱা তোমাৰ হতে মোৰ বহু যুগৰে নাচো এধাৰো সঁচামো মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিয়া গোপনে আমি হিয়াৰ সন্মানীয় আয়ুক্ত ডাঙৰীয়া আহি উপস্থিত হৈছেহি। আমি তেখেতসকলক নাম কাৰ্যকলাপৰ পৰা ঠাইলৈ লৈ যাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জনাইছোঁ। আগবাঢ়িছে যোৰহাট বিজ্ঞান বিদ্যা প্ৰতিষ্ঠানৰ সন্মানীয় অধ্যক্ষ ডক্টৰ আদিত্য বিহাৰ কণ্ঠ। এই পবিত্ৰ স্থানত উপস্থিত এইবাৰ আমি এই উপকৰণৰ এটা কাটি উন্মোচন কৰিবলৈ যোৰহাট বিধানসভা সমষ্টিৰ আমি সকলোকে জনাইছোঁ। একেদৰে যোৰহাটৰ শব্দ নামৰ এটি আগশাৰী সংগীত প্ৰতিষ্ঠানেও এই 53তম উপজা দিনটোত সংগীত প্ৰতিষ্ঠানটোত জুবিন গাৰ্গৰ গীত আৰু নৃত্য অনুষ্ঠানৰ আয়োজন কৰি আজিৰ দিনটোত শ্ৰদ্ধাৰে সোঁৱৰে। সকলোৱে আমি গম পাওঁ আজি 18 নৱেম্বৰ আমাৰ মহান শিল্পী সকলোৰে হিয়াৰ মধু জুবিন গাৰ্গৰ আজি জন্মদিন। আজি 53তম মানে আজি 53 ইয়াৰ্ছ হৈছে তেখেতৰ। এই শুভক্ষেত্ৰত আমি সকলো একেলগ হৈছোঁ আজি তেওঁৰ এই জন্মদিনটি
আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল সকলোৱে একেলগে আমি উদযাপন কৰিম।
ব্যুৰ ৰিপৰ্ট মায়া নিউজ।